হয় বনৰীয়া জীৱ জন্তুৰ এতিয়া অৰণ্যত পৰিণত হৈছে বাক্সা জিলা যি ভালুকৰ যি ট্ৰাক এই ভালুকৰ ট্ৰাকৰ পিছত এইবাৰ বনৰীয়া হাতীৰ বৃহৎ জাকে তাণ্ডৱ চলাইছে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই পাখামাৰা অঞ্চলত আৰু নিশা বনৰীয়া হাতীৰ এটা বৃহৎ জাকে এই পাখামাৰা অঞ্চলত প্ৰায় 25টা যি ঘৰ এই ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে যিসমূহ ৰবি শস্যৰ খেতি কওক আপুনি পকা ধান কওক বিভিন্ন ধৰণৰ খেতি খাই তহিলং কৰিছে আৰু যেহেতু বাক্সা জিলা শালবাৰী মহকুমাত ভালুকে ইতিমধ্যে তাণ্ডৱ চলাই আছে ত্ৰাসৰ সৃষ্টি কৰি আছে আৰু ইয়াৰ পিছতে কিন্তু এইবাৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাত কিন্তু বনৰীয়া হাতীৰ যি তাণ্ডৱ এই তাণ্ডৱে এতিয়া আতংকিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক কাৰণ নিশা হ'লেই সেই বনৰীয়া হাতীৰ বৃহৎ জাকটো সোৱণখাটা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি এই জনাঞ্চলত উপদ্ৰৱ চলাই ঘৰ আছে কৃষকৰে ঘৰসমূহ ভাঙি লণ্ড ভণ্ড কৰে আৰু কেমেৰা পাৰ্চন ৰূপমে পোনপটীয়াভাৱে দেখুৱাইছে এনেধৰণে এটা যি বাসগৃহ এই বাসগৃহ নিশা হাতীৰ এটা বৃহৎ জাকে এই ভাঙি এনেধৰণে লণ্ড ভণ্ড কৰিছে 25টা যি বাসগৃহ 25টা বাসগৃহ নিশা এই 2.5 জনীয়া হাতীৰ বৃহৎ জাকটোৱে ভাঙি লণ্ড ভণ্ড কৰিছে আৰু কৃষকৰ যিসমূহ ৰবি শস্যৰ খেতি আছে কলৰ বাগান আছে সকলো খাই ইতিমধ্যে তহিলং কৰিছে হাতীৰ বৃহৎ জাকটো আৰু মোৰ লগত যিহেতু গৰাকী আছে মই তেখেতৰ পৰা কিছু জানিব খুজিম কিমান জনীয়া আহিছিল হাতীৰ জাকটো ৰাতি 200ৰ ওপৰত আছিলে ৰাতিৰ কথা আমি সিমান গণিব পৰা নাই কিন্তু আমি দেখাত 200ৰ ওপৰত যিহেতুকে গোটেই পথাৰখন আগুৰি আহিছে সেইকাৰণে আমি 200ৰ ওপৰত 200ৰ কম নহয় আৰু 200ৰ ওপৰত আছে আপোনাৰ কি কি ক্ষতি হৈছে মোৰ ঘৰ আৰু ইফালে ধান চাউল বেঙেনা কল পটল লেচেৰা আৰু ধানৰ খেতি আছিলে অলপ আলু সম্পূৰ্ণ যিখিনি মোৰ খেতি আছিলে ৰবি শস্য গোটেই চেছ কৰি গৈছে তহিলং কৰি গৈছে বৰ দুখ লাগে যিহেতুকে ইমান কষ্ট কৰি পেলাই গোটেই খাই গেল এতিয়া আমি কি খাওঁ এই বছৰটো আৰু গোটেই শুকাই থাকিব লাগিব আৰু ল'ৰা ছোৱালী ৰাতিপুৱা লঘনে আছে নেকি আপোনাৰ ৰাতিপুৱাটো একো খাবই পৰা নাই এনে নিমখেদি লাল চাহ খাইছোঁ দোকানৰ পৰা এনে 10 টকাৰ বিস্কুট আনি খাইছোঁ এতিয়া ৰাতিপুৱা খাব পৰা নাই একো নাই এতিয়া দুপৰীয়া কি খাওঁ ৰাতি হ'লে ভয় লাগে আপোনালোকৰ ৰাতি হ'লে ভয় মানে আমি ঘৰত থাকিবই নোৱাৰোঁ এটা আমি গোটেই মানুহখিনি লগ লাগি ৰাস্তাত জুই পোহাই থাকোঁ আৰু উপায় নাই কিমানটা পৰিয়ালৰ ঘৰ ভাঙিছে আপোনালোকৰ ইয়াত আমাৰ এতিয়া 25 ঘৰৰ ওপৰত ভাঙিছে 25-26 ঘৰ ভাঙিছে চৰকাৰৰ প্ৰতি কিবা আহ্বান আছে নেকি আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আমি আহ্বান কৰিছিলোঁ থানাৰ পৰা মানুহ আহিছে আৰু তাৰপিছত বন সংৰক্ষণৰ পৰা মানুহ আহিছে আমি চৰকাৰৰ ফালৰ পৰা আমি যেতিয়া ঘৰ বিলাখান যে আমি সজাব লাগিব বেৰা নাই বাঁহ নাই গতিকে আমি চৰকাৰৰ ফালৰ পৰা কিছু সাহাৰ্য পাৰে আমি থকাখিনি গোটেই নহ'লেও আমি এটা বা দুটা ৰুম বনাই পেলাই থাকিব পাৰিম সেয়েহে আমি চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পালে আমি ভাল পাম আৰু আমি কোনোমতে চলিব পাৰিম থকাখিনি ঘৰ পালে আমি এটা বা দুটা ৰুম বনাই এনে সাধাৰণ হিচাপে থাকিব পাৰিলে আমাৰতো যিহেতুকে ধান চাউল নাই আমি হাজিৰা কামলা কৰি হ'লেও আমি কোনোমতে চলিব পাৰিম ল'ৰা ছোৱালীক পোহপাল দিব পাৰিম সেয়েহে আমি চৰকাৰৰ ফালৰ পৰা অনুদান বিচাৰিছোঁ আশা কৰিছোঁ চৰকাৰে নিশ্চয় আমাক আহি এতে চাই চিতি কিবা অনুদান দিব বুলি আমি আশা কৰিলোঁ হয় নিশ্চিতভাৱে এই যিটো পৰিয়াল এই পৰিয়ালৰ যিটো সপোনৰ ঘৰ আছিলে সেই সপোনৰ ঘৰটো ভাঙি ইতিমধ্যে লণ্ড ভণ্ড কৰিছে হাতীৰ বৃহৎ জাকটোৱে আৰু নিশাৰ পৰা লঘনে আছে আৰু নিশা হ'লে ভয় লাগে আৰু এতিয়া বিস্কুট আৰু যি লাল চাহ খাই থাকিবলগীয়া হৈছে ঘৰৰ যিসমূহ চাউল দাইল ধান সকলো খাই ইতিমধ্যে তহিলং কৰিছে হাতীৰ এই বৃহৎ জাকটোৱে আৰু ইয়াত যি অসংখ্য লোক ওলাই আহিছে নিশাৰ পৰা উজাগৰি আছে এইসকল লোক কণমানি সন্তানক লৈ এনেধৰণে বুকৰ মাজত অকণমানি সন্তানক লৈ এনেধৰণে প্ৰাণৰ মমতাত থাকিব লগা হৈছে এই অঞ্চলৰ ৰাইজে কাৰণ নিশা এই বনৰীয়া হাতীৰ বৃহৎ জাকটোৱে প্ৰায় 25টা পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে থান বান কৰি পেলাইছে সপোনৰ ঘৰখন আৰু মোৰ লগত যিহেতু মহিলাগৰাকী আছে মই তেখেতৰ পৰা কিছু জানিব খুজিম ৰাতি ভয় লাগিছিল নে ভয় লাগে দে
এতিয়া আৰু উপায়নো নাই গধূলি হ'লিয়ে তাৰমানে জমা হয় আৰু মানুহগিলা ভয়তে এইখিনিয়ে আৰু আমাৰ কি কি ক্ষতি হৈছে আপোনালোকৰ হা ক্ষতি কি কি হৈছে খেতি ধানে আৰু এই ধান খেতি চাউল এইগিলা গোটেই খাই গেল আৰু তাৰমানে ঘৰটো গোটেই ভাঙি পেলাইছে অঁ ভাবিছে ৰাতিপুৱা কিবা খাইছে নে খোৱা নাই ৰাতিপুৱা এই লাল চাহ আৰু বিস্কুট লাল চাহ সেইখিনিয়ে আৰু নিশ্চিতভাৱে এনেধৰণে যি প্ৰাণৰ মমতাত এনেধৰণে নিশা হ'লে প্ৰাণৰ পৰা এনেদৰে কণমানি সন্তানক লৈ এনেদৰে বুকুৰ মাজত লৈ ৰৈ থাকে আৰু এনেদৰে ঘৰটো দেখুৱাব ৰূপমে এবাৰ দেখিছে এটা সপোনৰ ঘৰটো যিহেতু ভাঙি থান কৰি পেলাইছে আৰু যাৰ ফলত ইয়াৰ যিসমূহ ৰাইজ আছে ৰাইজ এতিয়া আতংকিত হৈ পৰিছে আৰু মোৰ লগত আন এগৰাকী যুৱক আছে মই তেখেতৰ পৰা কিছু জানিব খুজিম কি ক'ব আছে ৰাতি কি হৈছিল ৰাতি মানে গধূলিয়ে টাউন ওলি আহে তাতে উত্তৰ চাইডে অলপমান উত্তৰে যাই কিনে তাতে গামেৰি বাগান আছে তাতে যাই কিনে ৰাতিপুৱা হ'লে যাই কিনে তাতে জিৰণি লয় আৰু গধূলি ওলি আহে আৰু গাঁৱত এতিয়া চুৰমাৰ কৰে ঘৰ এনে যি ধান চাউল যি আছে গোটাই চুৰমাৰ কৰে আৰু ঘৰগিলা গোটাই এতিয়া থাকবা জেগা নাই ক'ত থাকিম এতিয়া আৰু ধান যি জমা কৰি থওঁ কামলা কাটি কিনে চাউল জমা কৰি থওঁ এতিয়া এইটো খাবৰ কাৰণে চব টাউনে আলি বিলি কৰি গ'ল আমি এতিয়া ভোকত ভুগিব লগা হৈছে আৰু এইটোৱে এতিয়া আবেদন জনাওঁ যে চৰকাৰৰ পৰা যি মানুহ আছে আমাৰ যি BTC চৰকাৰ এইটো আহিব লাগে একবাৰ হ'লেও খবৰ ল'বা একবাৰো অহা নাই খবৰ ল'বা এতিয়া আহিব লাগে তাৰপিছত কিবা এটা ব্যৱস্থা ল'ব লাগে এইটোৱে আহ্বান জনাইছোঁ আৰু আমি নিশা হ'লে ভয় লাগে আপোনালোকৰ ভয় লাগে মানে থাকবাই নোৱাৰোঁ ইমান জমাকৈ ৰাস্তাগিলাতে থাকবা লগা হয় জুই পুৱাই কিনে আৰু সৰু পোৱালি লৈ ইমান দাউৰা দাউৰি কিমান কি কৰি থাকিব লাগে আলি বিলে যোনে আমি এতিয়া যেনে চলি আছোঁ আমি মনত আমি গম পাওঁ আৰু কেনে হৈ আছে এতিয়া আমি বনৰীয়া হাতীসমূহ কিয় অহা বুলি ভাবে আপোনালোকে অহা মানে টাউন এতিয়া উত্তৰ চাইডে ইফালে জাগা নাই গছ গছনি কাটি হ'ব পাৰে তাৰপিছত জাগা নাই ইফালে থাকবা ইফালে আৰু ভোকত একো নাই ধান নাই এতিয়া গোটেই কাটছি এইকাৰণে ভোকত টাউন বিচাৰি আহে আধাৰ বিচাৰি আহে এইকাৰণে আহে আৰু টাউন কি কি ক্ষতি কৰিছে আপোনালোকৰ আমাৰ এই এতিয়া যি খেতি কৰি খাওঁ আমি এই আলু চালু ৰুই কিনে খাওঁ এলাখান গোটেই শিমলা আলু আছিল এলাখান গোটেই উঘলি কিনে গোটেই চুৰমাৰ কৰি দিছে টাউনে গোটেই খাই গ'ল আমি এতিয়া কি কৰিম এতিয়া আৰু ফৰেষ্টৰ মানুহ আহিছিল ফৰেষ্টৰ মানুহ আহিলে গম নাপায় এই পাত্তা নাপাওঁ হয় তাৰমানে এই টাউন আহিব ইয়াতে ইমান একমাহ আহে 2 থৰা 3 থৰা হৈ যায় 2টা 3টা ফৰেষ্টৰ মানুহ একদল মাত্ৰ থাকে একদলে কোৱাই কি কৰিব টাউন আহিব ক'ৰবা 7জন 8জন মাত্ৰ আহে বেছিকৈ আহিলে 10 20জন 30জন আহিলে একদল এনেকৈ ভাগাব পাৰে 6-7 জন আহিলে আৰু ক'ত ভাগাব টাউন হ'ব 3 দল 4 দল হ'ব হাতীকেইটা ইফালে যায় কোৱাই দি কভাৰ কৰিব টাউনে এনেকুৱা হয় আৰু হয় নিশ্চিতভাৱে যেহেতু বাক্সা জিলাৰ যি মুছলপুৰ মহকুমাৰ অন্তৰ্গত এই পাখামাৰা অঞ্চলত প্ৰায় 25টা যি পৰিয়ালৰ যি বাসগৃহ ইতিমধ্যে নিশা প্ৰায় 200-150জনীয়া এটা হাতীৰ বৃহৎ জাগে ভাঙি লণ্ডভণ্ড কৰিছে আৰু যিসমূহ ৰবি শস্যৰ খেতি আছে আলু কওক আপুনি কলগছৰ খেতি কওক বা বিভিন্ন যি খেতি পকা ধান ভঁৰালৰ ধান সমুদায় খাই তহিলং কৰিছে হাতীৰ বৃহৎ জাকটোৱে আৰু এতিয়া নিশাৰ পৰা উজাগৰে আছে এই অঞ্চলৰ ৰাইজে ভাত খাবলৈ পোৱা নাই কাৰণ ভঁৰালৰ যি ধান চাউল বা পাকঘৰ ভাঙি লণ্ডভণ্ড কৰিছে হাতীৰ বৃহৎ জাকটোৱে আৰু এতিয়া লাল চাহ বিস্কুট খাই এনেধৰণে জীয়াই থাকিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে আৰু যিহেতু সোৱণঘাটা সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীৰ বৃহৎ জাকটো ওলাই আহে প্ৰতিদিনে নিশা আৰু আহি এই অঞ্চল পাখামাৰা অঞ্চলত তাণ্ডৱ চলায় আৰু কেইদিনমান পূৰ্বে যিহেতু শালবাৰী মহকুমাত ভালুকে ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু এইবাৰ মুছলপুৰ মহকুমাত বিভিন্ন প্ৰান্তত এতিয়া বনৰীয়া হাতীৰ যি ত্ৰাস এই ত্ৰাসে এতিয়া নিদ্ৰা হৰণ কৰিছে ইয়াৰ গয়াৰ